হাতৰ জলুঙাটো হাততেই থাকে। কাষতে পৰি ৰ'ল তেওঁৰ সম্বল, মোনা, ছাতি আৰু চেণ্ডেলযোৰ। ভাৰাক্ৰান্ত মুখেৰে প্ৰতিদিনাৰ দৰেই হয়তো আজিও ওলাই আহিছিল হাতত মোনা, ছাতি আৰু জলুঙাটো লৈ। দিনটো খুজি মাগি ঘৰ বোৱা হৈছিলহে মাত্ৰ। যোৰহাট নগৰৰ মাজমজিয়াৰ এটি ৰোডৰ BOC পেট্ৰল পাম্পৰ সমীপতে হঠাৎ ঢলি পৰিল ব্যক্তিজন। ভিক্ষা মাগিবলৈ আহি হাততেই থাকি গ'ল ভিক্ষাৰ জলুঙা। পথৰ কাষতেই প্ৰাণবায়ু এৰিলে ব্যক্তিগৰাকীয়ে। কাষতে চিনাকি হিচাপে থাকি গ'ল কেৱল তেওঁৰ মোনাখন, ছাতি আৰু চেণ্ডেলযোৰ। সদাব্যস্ত চাৰিআলিটোৰ যান বাহনৰ নিয়ন্ত্ৰণৰ দায়িত্বত থকা যান বাহন আৰক্ষীয়ে ততাতৈয়াকৈ খবৰ দিলে সদৰ আৰক্ষীক। কিন্তু যোৰহাট আৰক্ষী আহি পোৱাৰ আগতেই মৃত্যু হ'ল ব্যক্তিজনৰ। পিছত মৃত লোকজনক আৰক্ষীয়ে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ লৈ যায়। আপোনাৰ মানুহ এজন বহি আছিলে, বহি যোৱাৰ পিছত আমি দেখিলোঁ, প্ৰত্যক্ষ কৰিলোঁ। আপোনাৰ পৰি গ'ল। পৰি যোৱাৰ পিছত মই থানাত জনাৰ পিছত আহিলে। অহাৰ পিছত মানুহজন অলৰেডি দেৰি হৈ গ'ল। এতিয়া লৈ গৈছে মেডিকেল লৈ গৈছে। ভিক্ষাৰী আছিল ন তেখেত? তেওঁ তেনেকুৱাই লাগিছে, ভিক্ষাৰী নিচিনা লাগিছে। ছাতি এটা আছিলে ন? ছাতিতে পৰি শুই ছাতি আৰু বেগ এটা আছিলে। এই বেগটো এতিয়া বৰ্তমান এইটো আছে, ছাতিটো আছে। আমি জনাই দিয়াৰ পিছতে আমাৰ আহিলে থানাৰ পৰা মানুহ আহি লগালগ মানে তাৎক্ষণিকভাৱে আহি মানে লৈ গুচি যাওঁ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।